আপোনাৰ NCPCR আমাৰ নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ আৰু ইন কোলাবৰেশ্যন উইথ আসাম ষ্টেট কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছে আমি ধুবুৰী ডিষ্ট্ৰিক্ট যেহেতু এছপাৰেশ্যনেল ডিষ্ট্ৰিক্ট হয় তো এছপাৰেশ্যনেল ডিষ্ট্ৰিক্ট হিচাপে পুৰা দেশৰ লগত বাকীখিনি ডিষ্ট্ৰিক্টতো আমি কৰিছোঁ আৰু এইটো ডিষ্ট্ৰিক্টত যেটো হয় এইটো ডিষ্ট্ৰিক্টত আমি ধুবুৰী ডিষ্ট্ৰিক্টতো বাছি লোৱা হৈছিলে NCPCRৰ ফালৰ পৰা তো বাছি লোৱাৰ কাৰণে আমি ইয়াতে বেঞ্চটো হ'ল এইটো যে আমি গণ অভিযোগ যেটো হয় বাচ্চাৰ কাৰণে এই গণ অভিযোগখিনিৰ শুনানি কৰিম আজি সেইটো বেঞ্চৰ জৰিয়তে আমি চাইল্ড প্ৰটেকশ্যন মেকানিজম কিমানখিনি চলি আছে কেনেকৈ চলি আছে এইটো ধুবুৰী ডিষ্ট্ৰিক্টত চাইল্ডৰ ৰাইটছ ভায়োলেশ্যন হৈছে না নাই বা তেখেতৰ কোনো প্ৰব্লেম আছে না নাই বা তেখেতৰ প্ৰব্লেমখিনি ৰিজল্ভ হৈছে নে কনচাৰ্ণ ডিপাৰ্টমেণ্টে ৰিজল্ভ কৰিছে না নাই বিকজ ইট ইজ মেণ্ডেটৰী টু ইমপ্লিমেণ্ট অল দ্য চাইল্ড ৰিলেটেড act in the district. As a head of the institution or head of the district commissioner is held responsible for all the action to be taken for the strengthening of protection mechanism as well as the rights of the children. তো এইটো উদ্দেশ্যে আমি আজি বেঞ্চখন কৰিছোঁ আৰু তাতে আমি দেখিছোঁ যে more than 700 এতিয়ালৈকে এপ্লিকেশ্যন আমি ৰিচিভ কৰিছোঁ আৰু সেইখিনি আমি লাহে লাহে সলভ কৰিম কেনেকুৱা কোন পৰিস্থিতিৰ ওপৰত এইখিনি সলভ কৰিব লাগে যাৰ কাৰণে আজি প্ৰপাৰ ডিৰেকশ্যন কমিশ্যনৰ ফালৰ পৰা ইচ এণ্ড এভৰি ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট ইয়াতে আছিলে তেখেতক কোৱা হৈছে আৰু সিহঁতে সেইখিনি ৰিজল্ভ কৰিব আমি কমিশ্যনে আশা ৰাখোঁ 700 এতিয়ালৈকে অল ডিষ্ট্ৰিক্ট ঠাইত নহয় এইটো খালি অকলে ধুবুৰী জিলাতে আজি আছে আৰু এইটো পাৰ্টিকুলাৰ এটা ব্লকৰ নামতে আছিলে আৰু তাৰ পৰা আৰু একো নাই যদি দৰকাৰ পৰে তেনেহ'লে আমি আৰু নেক্সট ইয়াৰত এটা বেঞ্চ এছপাৰেশ্যনেল ব্লক এইটো কোনটো আছিলে একচুৱেলি মই চাব লাগিব এতিয়া এইটোতো আমি বেছি নকওঁ কেতিয়া এইটো জেনাৰেল কনচেপশ্যন হয় যে যেনেকুৱা আমি এটা কেছ যদি পাওঁ তেনেহ'লে আমি ভাবোঁ এইটো আমাৰ কাৰণে যথেষ্ট এটা কেছ আমাৰ কাৰণে যথেষ্ট চাইল্ডক আমি সেইটো মনোভাৱ লৈ পেলাই আমি আগুৱাই গৈছোঁ ধুবুৰী জিলাতে যে বেছিকৈ আছে এইটো মই ক'ব নোৱাৰোঁ এটা কেছ আমাৰ কাৰণে যথেষ্ট কাৰণে কিয় চাইল্ড হিউমিলিটেড হ'ব এইটো আমাৰ কমিশ্যনৰ এটা কথা যে চাইল্ড কেতিয়াও কোনো পধ্যেই হিউমিলিটেড হ'ব নালাগে বিকজ দে হেভ অলছ' দ্য ৰাইটছ কনষ্টিটিউশ্যনেল ৰাইটছো আছে তেওঁলোকৰ হিউমেন ৰাইটছো আছে সেইকাৰণে আমি এইবিলাকক ক্ৰাইটেৰিয়াটো এনেকুৱা হয় যদি কোনো মানুহে আপোনাৰ ৰাইট টু এডুকেশ্যন এক্টৰ জৰিয়তে কোনো ল'ৰা ছোৱালী যদি তেখেতৰ যিটো ৰাইটছ আছে সেইটো ৰাইটছে যদি কোনোবা ব্ৰেক কৰি আছে বা কোনো কাৰণে তেওঁ পিছ পৰি আছে তো সিহঁতৰ যিখিনি ব্যৱস্থাখিনি ষ্টেটে দি থৈছে এক্টো দি থৈছে তো সেই ব্যৱস্থাখিনি কেনেকুৱা আমি প্ৰতিপালন কৰিব পাৰোঁ সেইটো এটা কথা চাইল্ড লেবাৰৰ ইছ্যু লৈ পেলাই যেতিয়া চাইল্ড লেবাৰ হৈ আছে আজি তেখেতৰ ৰাইটছ আছে পঢ়া লিখা কৰাৰ ইনডিৰেক্টলি ৰাইট টু এডুকেশ্যন এক্ট ইয়াতে ব্যাহত হয় হেল্থখিনি ইয়াতে ব্যাহত হয় তো বাচ্চাৰ কোনো ধৰণৰ কোনো পৰ্যায়ে আপোনাৰ কি হ'ব লাগে যে এইখিনি ৰাইটছ যিটো আছে এইখিনি ব্যাহত হ'ব নালাগে এতিয়ালৈকে চাইল্ড মেৰিজ পক্সো কেছ এণ্ড চাইল্ড লেবাৰ তিনিটা মোটামুটি চলি আছে বেছিকৈ পাইছোঁ আমি বাকীখিনি এতিয়ালৈকে ইমানখিনি পোৱা নাই তো আমি তো কম্পাইলেশ্যন কৰাৰ পিছতে আমি বাকীখিনি ক'ব পাৰিম যে কোনটো কোন পৰ্যায়ে বেছিকৈ আছে বুলি বেঞ্চৰ লগত কোনো সংগতি নাই এইটো চাইল্ড ট্ৰাফিকিং বুলি আমি এটা প্ৰিভেনশ্যন অফ চাইল্ড ট্ৰাফিকিং বুলি এটা প্ৰগ্ৰাম আমাৰ আছে কেনেকুৱা আমি চাইল্ড ট্ৰাফিকিং যিটো হয় সেইটোৰ পৰা চাইল্ডবিলাকক বচাব পাৰোঁ প্ৰিভেনশ্যন মেচাৰটো কি হ'ব পাৰে সেইটো চিন্তা লৈ পেলাই আজি আমাৰ এটা বেলেগ আছে অনুষ্ঠান আছে যিটোৰ ওপৰত আমি অকণমান চৰ্চা কৰিম সেইটো কাৰণে আমি তেওঁলোকক ইয়াতে লৈ যাম এইটো নেশ্যনেল হিচাপটোতো ক'ব নোৱাৰোঁ আমি ষ্টেটৰ মেম্বাৰ হওঁ চ' ডেট নেশ্যনেলৰ যিটো পাৰ্চেণ্টেজ আছে ক্ৰাইমৰ এজ পাৰ নেশ্যনেল ক্ৰাইম ব্যুৰ' যিটো আছে তেখেতৰ যিটো আছে এইটোৰ হিচাপত আমাৰ অসমত কমেই আছে আমাৰ অসমত বেছি এভাৰেজ যদিও আমি পাৰ্চেণ্টেজ অট'মেটিকেলি ইচ এণ্ড এভৰি ৰেচপেক্টত পাৰ্চেণ্টেজটো আমি ক'ব নোৱাৰোঁ কিন্তু আমি এজ এ কমিশ্যনৰ অবজাৰভেশ্যনত এইটো ক'ব পাৰোঁ যে আমাৰ অসমত বহুতেই কম আছে এতিয়ালৈকে এইটো পিছতে হ'ব আজিতো ইমানখিনি 700 নম্বৰছ এতিয়ালৈকে আমি পাইছোঁ তো 700 নম্বৰছটো প্ৰব্লেম আমি একেদিনে ৰিজল্ভ কৰিব নোৱাৰোঁ 100% যিমানখিনি পাৰোঁ
100% আমি তেওঁলোকক এনেকুৱা ক'ম যে আজিও মই পাইছোঁ যে ডিষ্ট্ৰিক্ট actually doing their work proactively. Each and every department HOD, head of the department and other officials also, they are doing their duty very well. কথাটো হ'ল যে আমি যিখিনি হিচাপ দেখিলোঁ কিছুমান ক্ষেত্ৰত কিছুমান প্ৰব্লেম থাকিব পাৰে আজি পুলিচ ডিপাৰ্টমেণ্ট হওক আজি এডুকেশ্যন ডিপাৰ্টমেণ্ট হওক আজি লেবাৰ ডিপাৰ্টমেণ্ট হওক কিছুমান প্ৰব্লেম থাকিব পাৰে কিছুমান প্ৰব্লেম সেইটো কাৰণে থাকিব পাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি মানে প্ৰত্যেকটো জেগাত আপোনাৰ সমানকৈ আপুনি নাপাব সেইটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ হিচাপত যদি আমি যাওঁ তেনেহ'লে অকণমান প্ৰব্লেম থাকিব পাৰে আজি গোটেইখিনি বিভাগ আহিছে গোটেইখিনি বিভাগ মানে ডিষ্ট্ৰিক্টৰ গোটেইখিনি যিটো আমাৰ ষ্টেক হোল্ডাৰ স্পেচিয়েলি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট হয় আমাৰ লেবাৰ ডিপাৰ্টমেণ্ট হয় আমাৰ হেল্থ ডিপাৰ্টমেণ্ট হয় আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট হয় আমাৰ PNRD ডিপাৰ্টমেণ্ট হয় একজেক্টলি আমি এতিয়ালৈকে কোনো ধৰণৰ কোনো হিচাপ মানে পোৱা নাই যিটো আমাক নাৰাজ হ'ব লাগে বুলি এতিয়ালৈকে ভালেই চলিছে আৰু আশা ৰাখোঁ মই যে ধুবুৰী ডিষ্ট্ৰিক্টত প্ৰটেকশ্যন মেকানিজমটো এইটো বেঞ্চৰ জৰিয়তে নহয় যিহেতু আকৌ আমি কমিশ্যনে কাম কৰিম একেলগে কাম কৰিম ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ লগত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত তো সদায় আমি ভাবোঁ যে ধুবুৰী ডিষ্ট্ৰিক্টে ভাল কাম কৰিব আগন্তুক দিনত এই আশা ৰাখোঁ আমি এইটো ডিষ্ট্ৰিক্ট চাইল্ড লেবাৰ টাস্ক ফ'ৰ্চ এটা আছে ডিষ্ট্ৰিক্ট চাইল্ড লেবাৰ টাস্ক ফ'ৰ্চে এইটো একচুৱেলি চাইল্ড লেবাৰটো ৰেস্কিউ কৰে